हेलो गाइज की खबर आपनालोक आशा करूँ आपनालोक सकलो भाले आछे। पोनप्रथमे आपनालोक सकलोके महाशिवरात्रि बहुत बहुत शुभेच्छा ज्ञापन करिছোঁ। আজি আমি একদম গা চা ধুই মজাকে মানে মন্দিৰলৈ যাবলৈ ওলালোৱে। এফালে চাওক দেহা আৰু হাজবেণ্ড ওলালে। হাই কৈ দিয়া দেহা। একদম ধুনীয়াকে গামোচা চামোচা লৈ আছে। ক'ত যাবা? মন্দিৰত। কি সেৱা কাক কৰিবা? মহাদেৱ বুলি কৈ দিয়া আকৌ। হৰ হৰ মহাদেৱ বুলি কৈ দিয়া। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি মন্দিৰত গৈ সেৱা চেৱা কৰিম। হৈ গল পাৰিলে তো মন্দিৰৰ পৰা একদম আহিলোঁ সেৱা চেৱা কৰি মেলি ইয়াত প্ৰসাদ চসাদ লৈ আহিছোঁ পূৰা। এতিয়া মানে মন্দিৰলৈ যাওঁতে মানে এইফালে আমাৰ ব্ৰহ্মপুত্ৰ চাপৰি মঠাউৰিটো পাই যায়, মাতমোহা মঠাউৰি। আপোনালোকক দেখাম মঠাউৰিটো কেনেকুৱা, তো চাই থাকক ভিডিঅ'টো। আহি গ'লোঁ ই মাতমোহা মঠাউৰি। পিছ কৰি আছে অকণ ৰখাই দিয়া আকৌ। ফাইনেলি পাই গ'লোহি মাতমোহা মঠাউৰিটো। চাওক এইটো চাওক ইমান ডাঙৰ, মানে বহুত ওখ হয় তলৰ পৰা দি লৈছে। এইটো মালয়েছিয়া টিউব বুলি কোৱা হয়। এই মালয়েছিয়া টিউবটো দি কিনি মানে মঠাউৰিটো পূৰা বনোৱা হৈছে, মানে হেভিকৈ মজবুতকৈ, যে বানপানী চানপানী হ'লেও যাতে এইটো ভাঙিব নোৱাৰে। তো একদম ধুনীয়াকৈ বনাইছে। চাওক কিমান ওখ। আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, যোনখিনিয়ে মানুহে দেখা নাই। ঢকুৱাখানাৰ মাতমৰা মানে মঠাউৰিটো ব্ৰহ্মপুত্ৰ পাৰৰ। এতিয়া মানে এই মঠাউৰিটো মানে একদম পিচ কৰি আছে। চাওক পিচ কৰি আছে মানে মঠাউৰিটো। মানে এইটো ৰাস্তা দি আপোনালোকে ডিব্ৰুগড় যাব পাৰিব, মাজুলী নিমাতী ঘাট সেইবোৰ চবতে যাব পাৰিব এইটো ৰাস্তা দি। মানে আগতে কেঁচা আছিলে, কেঁচা মানে এনেই শিল চিল পেলাই থৈছিলে। এতিয়া ধুনীয়াকৈ পিচ বনাই আছে, একদম ধুনীয়াকৈ ডিব্ৰুগড় চিব্ৰুগড় যাবলৈও মানে আৰু একো চিন্তা নাথাকে আৰু, মানে ধুনীয়াকৈ বাইক লৈ যাব পাৰিব। আৰু মাজুলী নিমাতী ঘাট সকলোতে যাব পাৰিব। এইটো চাওক ইমান ধুনীয়াকৈ মানে বনাই আছে। এইফালে মানে অলপ দূৰ, মানে ভালেমান দূৰৰ পিছত ব্ৰহ্মপুত্ৰ নদীখন আছে। ইয়াৰ পৰা ইমান ধৰিব নোৱাৰে, ইয়াৰ পৰা অলপ দূৰৰ পিছত পায় আৰু। তো এতিয়া আমি গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। মঠাউৰি দেখাই আছোঁ। মন্দিৰৰ পৰা বাহিৰে আজি একদম মঠাউৰি চাওঁ বুলি ওলাই আহিলোঁ। সদায়নো কিমান ঘৰত সোমাই থাকিবা, অকণ ঘূৰি আহোঁগৈ আৰু। ইমান মানুহ গোট এক্সিডেণ্ট হোৱা নাইতো? কি এক্সিডেণ্ট হ'ল নেকি? বহুত এক্সিডেণ্ট হৈ গ'ল। তাত বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল, মানে মুখে চুখে পূৰা দুখ পাই গ'ল। এইটো মঠাউৰিটো মানে বনাই আছে ন পিছকেনে, স্পীড আহিছিলে চাগে, পৰি গ'ল পূৰা। একদম ব্ৰহ্মপুত্ৰ চাপৰিত পাই গ'লোহি পূৰা।
আহি আছোঁ একদম ব্ৰহ্মপুত্ৰ নদীখন পাই গ'লো কাষত একদম। এখন কিনো এখন বোলে ঢেঁকী জাল চাওক। এইখন মানে একদম নদীত যেতিয়া পানী হয় মানে মাছ ধৰিবৰ কাৰণে এখন ব্যৱহাৰ কৰা হয়। এখন চাওক ঢেঁকী জাল, নামটো বোলে ঢেঁকী জাল। পাই গ'লোহি এইফালে একদম বালি 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 গোটেই একদম চাপৰি নহয় জানো। যেতিয়া মানে বাৰিষা কাল থাকে তেতিয়া ইয়াত গোটেই পানী হৈ যায়। ব্ৰহ্মপুত্ৰ পানী মানে ইয়াত পাই যায়হি, সেইটো কাৰণে গোটেই বালি পেলাই থৈছে চাওক। এইখনেই হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ। এখন ব্ৰহ্মপুত্ৰখন এখন একদম দূৰ, কিমান দূৰ দেখিছে নহয়। পাৰ হ'লে পূৰা শিৱসাগৰ পাই যাবগৈ। কিমান দূৰ দেখিছে, বহুত দীঘল, বহুত ডাঙৰ মহাবাহু ব্ৰহ্মপুত্ৰ চাওক। তো হাজবেণ্ডে চাওক কি বুটলি আছে। এইখিনি মানে ঝাৰু বন চাওক, দেখাই দিয়া। এয়া ঝাৰু বন, ঝাৰু বনাব পাৰে। আমাৰ তাত ৰুবলৈ লৈ লৈছোঁ চাপৰি পৰা। ৰুমগৈ এতিয়া আমি যাওঁ। বাই বাই, টাটা। একদম ডাইৰেক্ট ঘৰত যাম আৰু ভাত চাতো খোৱা নাছিলোঁ, পূৰা ভোক লাগিছে। এতিয়া টাইমটো বহুত হৈ গ'ল, গতিকে যাওঁ। বাই বাই, টাটা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনো নতুন ব্যক্তিয়ে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। বাই বাই, টাটা।